চৰকাৰী যিকেইটা বিভাগ আছে দায়িত্বত থকা যিকেইটা বিভাগ আছে সেই বিভাগকেইটাৰ বিষয়ববীয়াসকল কিন্তু চুপচাপ বহি থাকিব। এই মুহূৰ্তত মই শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত জয়সাগৰ বৰপুখুৰীৰ পাৰত উপস্থিত আছোঁ আৰু এই জয়সাগৰ বৰপুখুৰীক লৈ এতিয়া হেতালি খেলিছে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে। মই এই মুহূৰ্তত সতীৰ্থ মফিদে দেখুৱাব যে পুখুৰীটোৰ পাৰত মাটিৰ দম, এই মাটিৰ দম প্ৰকৃততে কি কাৰণে ৰখা হৈছিল বা এই মাটি ইয়াত কিয় পেলোৱা হৈছিল তাৰ কাৰণটো হ'ল যে ইয়াত NCCৰ যি নৌ বিভাগ আছে সেই নৌ বিভাগৰ প্ৰশিক্ষণৰ বাবে ইয়াত যি নাও ৰখাৰ ব্যৱস্থা আছে অৰ্থাৎ ৰেম্প ইয়াত নিৰ্মাণ কৰা হৈছিল কাঠেৰে আৰু সেই অস্থায়ী কাঠৰ ৰেম্পটোৰ পৰিৱৰ্তে স্থায়ীভাৱে তেওঁলোকে ইয়াত এটা ৰেম্প নিৰ্মাণ কৰিব বিচাৰিছিল আৰু সেই ৰেম্প নিৰ্মাণ কৰিবৰ বাবে তেওঁলোকে এইদৰে মাটি পেলাই পুখুৰীটোৰ আধা অংশ পুতি পেলাইছে আৰু এই পুতি পেলোৱাৰ যি কাৰ্য এই কাৰ্যৰ আঁৰত আছে কিন্তু লোক নিৰ্মাণ বিভাগ। আৰু ইয়াৰ পিছতেই শিৱসাগৰৰ যিসমূহ জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠন আছে তেওঁলোক জাঙুৰ খাই উঠিছে, কাৰণ বাৰে বাৰে এইদৰে ঐতিহ্যমণ্ডিত যিসমূহ প্ৰাচীন কীৰ্তিচিহ্ন আছে, অসমীয়াৰ স্বাভিমান জড়িত যিসমূহ প্ৰাচীন কীৰ্তিচিহ্ন আছে, আহোম যুগৰ স্বাক্ষৰ বহন কৰা এই প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সৈতে চৰকাৰী বিভাগবোৰে এইদৰে বাৰে বাৰে হেতালি খেলি থকাৰ পিছত এতিয়া জাঙুৰ খাই উঠিছে সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু জাতীয় সংগ্ৰামী সেনা অসম। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক পাৰ্থ মোৰ সৈতে আছে। পাৰ্থ, চাওক, বাৰে বাৰে এইদৰে যিসমূহ আহোম যুগৰ স্বাক্ষৰ বহন কৰা অসমীয়া স্বাভিমান জড়িত যিসমূহ প্ৰাচীন কীৰ্তিচিহ্ন আছে পুৰাতত্ব বিভাগেই হওক বা চৰকাৰী অন্য বিভাগেই হওক বাৰে বাৰে হেতালি খেলি আহিছে। এইবাৰ কিন্তু জয়সাগৰ ঐতিহ্যমণ্ডিত জয়সাগৰ পুখুৰী পুতাৰ চেষ্টা কৰা হৈছে NCCৰ নৌ বিভাগৰ এটা স্থায়ী ৰেম্প নিৰ্মাণৰ বাবে। কিমান পৰিতাপৰ কথা, কি ক'ব এই বিষয়ত? চব নিশ্চয়কৈ যিটো সময়ত আচলতে আমি টাই আহোম ছাত্ৰ সন্থাৰ ঐতিহাসিক সম্পদসমূহ সংৰক্ষণ আৰু সভাৱৰ্ধনৰ কাৰণে মাত মাতি আছোঁ, তেনে সময়তে এটা 600 বছৰীয়া সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত আচলতে নীতিবিৰুদ্ধভাৱে অবৈধভাৱে যিসমূহ মাটি আচলতে ইয়াত পেলাই ৰাখিছে এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব পৰা বিষয় নহয়। অকল মাটি পেলাই ৰখাৰ বিষয়ে নহয়, আচলতে ইয়াত NCCৰ যি নৌ বিভাগ আছে নৌ বিভাগৰ উদ্যোগত আৰু ইয়াত সহযোগিতা কৰিছে লোক নিৰ্মাণ বিভাগ আৰু নৌ বিভাগৰ আচলতে প্ৰত্যক্ষ সহযোগিতাত আচলতে ইয়াত ধ্বংসলীলা চলিছে। কিদৰে আচলতে এই বিভাগৰ ভিতৰত থকা বড়মূৰীয়াসকলে ইয়াত এষ্টিমেট নিৰ্মাণ কৰিছে। এতিয়া অতি আচৰিত হ'বলগীয়া বিষয় যে এষ্টিমেট নিৰ্মাণ কৰিছে, তাকো ঐতিহাসিক এটা বুৰঞ্জী সমাহিত এটা পুখুৰীৰ ওপৰত এটা পাৰ্মানেণ্ট নিৰ্মাণ কাৰ্য চলাবৰ কাৰণে এটা এষ্টিমেট নিৰ্মাণ কৰিছে। এইটো কেনেকুৱা ধৰণৰ কথা? এই কথাক আমি ধিক্কাৰ জনাইছোঁ আৰু টাই আহোম ছাত্ৰ সন্থাই এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ যে ঐতিহাসিক পুখুৰীৰ ইয়াত